টুইন টাৱাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইন টাৱাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গ'লে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইন টাৱাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এইটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটোতো সেইটো আপুনি টুইন টাৱাৰ বুলি আমাক দেখুৱাবলৈ সৰু লোৱাৰ নিচিনা দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁ মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই ময়ে আধাৰশিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেণ্ডাৰ কৰিছো ময়ে মুকলি কৰিম মই যোৱাই নাই তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো নিজৰ য'ত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই টুইন টাৱাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইন টাৱাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গ'লে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইন টাৱাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এইটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটোতো সেইটো আপুনি টুইন টাৱাৰ বুলি আমাক দেখুৱাবলৈ সৰু লোৱাৰ নিচিনা দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁ মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই ময়ে আধাৰশিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেণ্ডাৰ কৰিছো ময়ে মুকলি কৰিম মই যোৱাই নাই তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো নিজৰ য'ত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই টুইন টাৱাৰটো ৰিলিজ কৰি দিম তুই একেলগে আহিব মই অনুৰোধ কৰিম পাটোৱাৰীদা আজি গধূলি আপোনাৰ লগত যাম আপোনাৰ লগত টুইন টাৱাৰটো আমি চাবলৈ আপোনাৰ লগত তৰুণ গগৈ ডাঙৰীয়াই বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি মিছা কথা কৈ ফুৰিছে দুনিয়াত আপোনাৰ লগত গ'লে মোৰ ঘৰত কাজিয়া লাগিব গতিকে চন্দ্ৰ পাটোৱাৰীদাই লৈ যাব 1200 কোটি টকাৰ টুইন টাৱাৰ এনেকুৱা কোনো বিল্ডিং এটা নহয় 1200 এইটো তৰুণ গগৈ ডাঙৰীয়াই বনোৱা ডাইৰেক্টৰেটটোতো সেইটো আপুনি টুইন টাৱাৰ বুলি আমাক দেখুৱাবলৈ সৰু লোৱাৰ নিচিনা দেখুৱাবলৈ দিব নহয় জানো অখিল গগৈ ডাঙৰীয়া তৰুণ গগৈ বনোৱা কোনো বস্তু আমি চোৱাই নাই তেওঁ মহান আত্মা মহান জাগাত আছে আমি চোৱাই নাই ওচৰলৈকেও যোৱা নাই ময়ে আধাৰশিলা কৰিছো ময়ে চেংচন কৰিছো ময়ে টেণ্ডাৰ কৰিছো ময়ে মুকলি কৰিম মই যোৱাই নাই তেখেতে কৰিছিল সৰু সজাই ষ্টেডিয়াম আদি ভাল কাম কৰিছিল আমিতো সমালোচনা নকৰো নিজৰ য'ত কৰিছে কৰি গৈছে তাততো কোনো বেয়া পাবলগীয়া নাই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।